হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰ কানাইঘাট 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। যিহেতু মোৰ সহযোগী সম্পূৰ্ণ পৰিৱেশটো দেখাব। 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই ডাম্পিং সদৃশ এটা পৰিৱেশৰ সৃষ্টি হৈছে, যাৰ পৰিপ্ৰেক্ষিতত এই ওচৰৰ যি ৰাইজ আছে, ওচৰৰ ৰাইজৰ এটা বেয়া এটা পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে। যিহেতু এই আমি জনাইছোঁ যে ডাম্পিং গ্ৰাউণ্ডৰ পৰিৱেশ সৃষ্টি হৈছে। এনেধৰণে আচলতে এই বজাৰৰ যিবোৰ সামগ্ৰী, এনে লেতেৰা সামগ্ৰীসমূহ এনেধৰণে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পেলোৱা পৰিলক্ষিত হৈছে। এনেধৰণে আচলতে এটা কথা ক'ব লাগিব যে নুমলীগড় শোধনাগাৰৰ উদ্যোগত স্বচ্ছ সেৱা তেওঁলোকে 2024 আৰম্ভ কৰিছে 17 ছেপ্টেম্বৰৰ পৰা। এই 17 ছেপ্টেম্বৰৰ পৰা তেওঁলোকে আৰম্ভণি কৰিছে। আজি এই কানাইঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই নুমলীগড় শোধনাগাৰ উদ্যোগত স্বচ্ছ ভাৰতৰ যি অভিযান, স্বচ্ছ ভাৰতৰ অভিযানৰ এই পদক্ষেপ লোৱা দেখা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ এই 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে। এনেধৰণে আচলতে নুমলীগড় শোধনাগাৰ উদ্যোগত এই স্বচ্ছ ভাৰতৰ মিছন লোৱা হৈছে। এনেধৰণে চাফ চিকুণ কৰি থকা হৈছে। ক'ব লাগিব যে 39 নং যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এক ডাম্পিং গ্ৰাউণ্ডৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে। যিহেতু এই অঞ্চলৰ ৰাইজৰ যথেষ্ট দুৰ্গন্ধময় পৰিৱেশৰ এটা সৃষ্টি হয়। বাটৰুৱা যিসকল আছে, অহা যোৱা কৰাত যথেষ্ট অসুবিধা হয়। গতিকে সহযোগী সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছে। হয়, মোৰ 39 নং যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, 39 নং ৰাষ্ট্ৰীয় ঘাইপথে ডাম্পিং সদৃশ যি পৰিৱেশৰ সৃষ্টি হৈছে আৰু অঞ্চলৰ যি ৰাইজ আছে, অঞ্চলৰ ৰাইজৰ যথেষ্ট অসুবিধা হয়। গতিকে এই যি অঞ্চলৰ বজাৰ আছে, বজাৰসমূহৰ পৰা যি এইবোৰ লেতেৰা জাবৰ জোঁথৰ আছে, জাবৰ জোঁথৰসমূহ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পেলোৱা আমি দেখা পাইছোঁ। গতিকে নুমলীগড় শোধনাগাৰ উদ্যোগত আজি স্বচ্ছতা ভাৰত অভিযানত তেওঁলোকে কৰি আছে। গতিকে মোৰ সৈতে নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ বিষয়াসকল আছে। আমি তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ছাৰ, আজি যিহেতু দেখা গৈছে নুমলীগড় উদ্যোগত স্বচ্ছ ভাৰত অভিযান হাতত লৈছে, গতিকে কি ক'ব আপুনি? আমি ভাবোঁ এই অভিযানটো এটা খুব দৰকাৰী, খুব প্ৰয়োজনীয় অভিযান। কাৰণ আমাৰ দেশখন, আমাৰ ওচৰ পাজৰ অঞ্চলবিলাক চফাকৈ ৰখাৰ দায়িত্বটো সকলোৰে আছে আমাৰ। আৰু আমি যদি সকলোৱে অকণমান হ'লে অংশ লওঁ, তেতিয়াহ'লে আমাৰ ওচৰ পাজৰ গোটেইবিলাক অঞ্চল চফাকৈ ৰখাত আমি সফল হ'ম। আপোনালোকে মন কৰিছে এতিয়া এইখন কানাইঘাট বজাৰ, সকলো মানুহে এইখন বজাৰত আহে, সকলো মানুহে বিক্ৰী কৰিবলৈ আহে, মানুহে কিনিবলৈ আহে। আৰু এই গোটেই অঞ্চলটোৰ ৰাইজ এই বজাৰখনৰ পৰাই চলি আছে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি বজাৰখন চাফা কৰিবলৈ আমাৰ সকলোৰে দায়িত্ব আছে। সেই দায়িত্বটোৰ কথা আমি কেতিয়াবা পাহৰি যাওঁ। এই অভিযানটোৰ মূল লক্ষ্য এইটোৱেই যে সকলোৱে এইটো উপলব্ধি কৰে যে বজাৰখন যেনেকৈ মই বিকিবলৈ আহোঁ বা মই কিনিবলৈ আহোঁ, বজাৰখন চাফা কৰি ৰখাৰ দায়িত্বটো আমাৰ সকলোৰে। গতিকে নুমলীগড় শোধনাগাৰে এই ক্ষেত্ৰত অকণমান এটা কেটালিষ্টৰ ৰোল এটা প্লে কৰিছে, যাতে সকলো ৰাইজৰ মনত আমি এইটো এটা ভাৱ আনি দিব পাৰোঁ, বিক্ৰেতাসকলৰ মাজত, ক্ৰেতাসকলৰ মাজত, যে এই বজাৰখন আমি সকলোৱে চাফা কৰি ৰাখিব লাগে। আৰু সেই চাফা কৰি ৰখাৰ কামটো সফল হ'ব যদি আমি সকলোৱে অকণ সময় হ'লেও আমি ইয়াত খৰচ কৰোঁ, যাতে আমি য'তে ত'তে যিটো বস্তু নেপেলাওঁ। আমি আশা ৰাখিছোঁ আমাৰ নুমলীগড় শোধনাগাৰৰ CSR টিমটো আছে, নুমলীগড় শোধনাগাৰৰ CSR টিমটোৰ আমাৰ হেড মিণ্টু সন্দিকৈ আছে। এই গোটেইবিলাকে বহুত ভাল পৰিকল্পনা কৰিছে। আহি থকা প্ৰজেক্টটোত তেওঁলোকে সম্পূৰ্ণ পৰিকল্পিতভাৱে ওচৰ পাজৰৰ গোটেইবিলাক অঞ্চল সামৰি পেলাই পৰিচ্ছন্নতা, স্বচ্ছতা কেনেকৈ বঢ়াব পাৰি আৰু সেইটো ছাষ্টেইনেবল বেছত কেনেকৈ কৰিব পাৰি, তাৰ কাৰণে বহুত ধৰণৰ কাৰ্যসূচী লৈছে। মই আশা ৰাখোঁ আপোনালোকে আটাই মিণ্টু সন্দিকৈ আৰু তেওঁৰ দলৰ সকলোকে সহায় সহযোগ আগবঢ়াব, যাতে তেওঁলোকে যিখিনি কষ্ট কৰি কাম কৰিছে তাৰ কাৰণে তেওঁলোক সফল হয় আৰু আপোনালোকৰ সহায় সহযোগ পায়। আৰু আমি গোটেইবিলাকে একেলগে মিলি আমাৰ অঞ্চলবিলাক চাফাকৈ ৰাখিবলৈ যিটো প্ৰচেষ্টা, তাত আমি সফল হওঁ। ধন্যবাদ। মোৰ সৈতে নুমলীগড় শোধনাগাৰৰ আৰু এজন বিষয়া আছে, মহাপ্ৰবন্ধ বিষয়া আছে, তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, আমাৰ চিফ জেনেৰেল মেনেজাৰ ছাৰে আমাৰ সকলোখিনি কথা কৈছেই। আমি মুখ্যতঃ স্বচ্ছতাযোৰ যে আমাৰ সকলোৰে এটা কাম, সকলোৰে যাতে দায়িত্ব আছে, সেই বাৰ্তাটোৰ যোগেদি আমি সমাজলৈ যাব লাগিব। আমি সকলোকে এই প্ৰক্ৰিয়াটোৰ লগত জড়িত কৰিব পাৰিব লাগিব। তেতিয়া আমি সঁচা অৰ্থত আমাৰ গোটেই জেগাবিলাক বা আমাৰ গোটেই জিলাখন বা ৰাজ্যখন, দেশখন আমি চাফা কৰিব পাৰিম। তো সেই উদ্দেশ্য আগত ৰাখি আমি ভাৰত চৰকাৰৰ নিৰ্দেশ মতে স্বচ্ছতা পখৰা কাৰ্যসূচী উদযাপন কৰিবলৈ আৰম্ভ কৰিছোঁ। আমি আশা ৰাখিছোঁ যে এইটোত আমি সকলোৰে সহযোগিতা পাম আৰু আমাৰ
যিটো উদ্দেশ্য ভাৰত চৰকাৰৰ যিটো উদ্দেশ্য সেইটোত আমি সকলো সফল হ'ব পাৰিম। ধন্যবাদ। হয়, আচলতে দেখা গৈছে যে যি এই অঞ্চল আছিলে নুমলীগড় কানাইঘাটৰ এই 39নং ৰাষ্ট্ৰীয় ঘাইপথে ডাম্পিং সন্দিগ্ধ পৰিৱেশ হৈছে। আচলতে ওচৰতে এখন কানাইঘাট বজাৰ আছে, বজাৰৰ পৰাই আচলতে এনেধৰণে ওচৰৰ ৰাইজৰ যি বজাৰলৈ আহে, বজাৰৰ যিসকল বেপাৰী আছে, বেপাৰীসকলে এনেধৰণে আচলতে লেতেৰা জাবৰ জোঁথৰ পেলোৱা দেখা যায় বহু সময়ত। গতিকে প্ৰথমে হৈ গ'ল নিজৰ ঘৰখন চফা কৰিব লাগিব, তাৰপিছত অঞ্চলটো চফা কৰিব লাগিব, সেই এনেদৰেই আচলতে নুমলীগড় শোধনাগাৰ উদ্যোগত 17 ছেপ্টেম্বৰৰ পৰা এই স্বচ্ছতা ভাৰতৰ ওপৰত তেওঁলোকে এক উদ্যোগ লৈছে। গতিকে সেই আজি এই নুমলীগড় যি কানাইঘাট আছে, কানাইঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই ডাম্পিং সদৃশ যি পৰিৱেশ, সেই ডাম্পিং সদৃশ পৰিৱেশৰ তেওঁলোকে চাফাই অভিযান হাতত লোৱা দেখা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901